এটা চাৰিআলি লাগি যাম তাৰপৰা যাম আৰু গাড়ী যদি আমাৰ দমকলটো বেয়া হোৱাৰ কাৰণে বিৰাট হাহাকাৰ যে আছে ইয়াতে পানী মাৰাৰ কাৰণে আৰু দেউতাই ইফালে দমকল মাৰি দি আছে আৰু এইটো মানে এইফালে পানী মাৰি আছে এইগিলা বঢ়িয়াকৈ আৰু এতিয়া বঢ়িয়াকৈ মই অলপমান মুখ চুখ ধুওঁ এই আমাৰ ছাগলীকেইটা তাৰমানে বিৰাট লেতেৰা হৈ গৈছে সেইকাৰণে লেতেৰা হৈছে দেউতাই বঢ়িয়াকৈ গা ধুই আছে আৰু এইটো মায়ে বঢ়িয়াকৈ পানী মাৰি দি আছে ব্ৰাছ লৈ লৈ ৰাতিপুৱাই পুৱাই তাৰমানে আৰম্ভ হৈ গ'ল এই তাক এই গেল পলাব তাৰমানে ছাগলীৰ গাত পানী পৰিলে বিৰাট শাস্তি বয় তাতে গা ধুই দিছে আৰু বিৰাট অশান্তি পাই আছে আৰু মই ওলাওঁ যায় দেৰি হৈ যাব নহ'লে ডিউটি আছে বঢ়িয়াকৈ দে চুকে একো নাই দেই কি হৈছে সেইখন পকা সেইগিলা পকা চাওঁ সেইগিলা পকা সৰহৰীয়া ওলাইছে চাওঁ দুটা পকাগিলা হয়নে চাবোনটো পাই পেলাই পকা দাউছে চুচি দিব পাৰিব লাগিছিলে এতিয়া সিহঁতক সেইগিলা কি পকা হৈছে অঁ সেইগিলা আৰু এতিয়া ছাগলীকেইটা বাটৰ ফালে ওলাই গ'ল 1 ঘণ্টামান ছাগলীকেইটা সেনেকৈ চাবোন মাৰি থৈ দিব আৰু তাৰপিছত 1 ঘণ্টাৰ পিছত গা ধুই দিব সিহঁতক নহ'লে বিৰাট পকা হৈছে সুখেইখিনি গৈছে আৰু সেইটো টাইলত মই অলপ চেল্ফি উঠিলোঁ বাই বাই এই ভাই লাহে না গাড়ী নাই হাহাকাৰ গৈছে এইফালে আকৌ হাহাকাৰ যাব গাড়ী নাই বিৰাট জ্বালা খোজকাঢ়ি যাই আছোঁ এতিয়া অভাৰব্ৰিজৰ তলেদি নতুনকৈ বনোৱা অভাৰব্ৰিজৰ তলেদি গাড়ী নাই কাৰণে খোজকাঢ়ি যাই আছোঁ এতিয়া চাৰিআলি লাগি যাম তাৰপৰা যাম আৰু গাড়ী যদি পাওঁ নহ'লে অৱস্থা বেয়া আজি গাড়ী নাই ঘৰ আহি পাই গ'লোঁ কথা হ'ল কি আজি মই এয়া সোধা হৈ তাৰমানে মাটি খচা নহয় কাৰণে এই কৈছে অলপমান মাটি খচ আৰু মই এতিয়া থিয় হৈ মাটি খচি আছোঁ আৰু মই নাহে এইটো বহি আছে মই অকণমান থিয় হৈ এতিয়া গা চা ধুই চাহ তাহ খাওঁ পানী খাওঁ ইহঁতৰ কাৰণে আনিছিলোঁ এয়া পকৰা খাবৰ কাৰণে পূৰা ৰেডি কৰি থৈছে এই চলা খাবা নোৱাৰে বোলে তাই কাণে মূৰে ধৰা চলা খাবা নোৱাৰে সি একে চিন্তা হৈ গৈছে তোক সেইফালৰ পৰা কলি লগা গৈছে আৰু এইটো কলি খা পটককৈ খা আৰু দেউতাক দি আহোঁতে কণী লৈ আহিছিলোঁ আৰু এয়া বনাইছে পুচ বনাইছে বঢ়িয়াকৈ তেল চেল দিলা দি উঠি কণীটো বঢ়িয়াকৈ পুচ বনাই আছে আৰু এইটো এনেকৈ বঢ়িয়াকৈ বনালে এইটো এই খোলা চাপৰি পিঠা নিচিনা বনাইছে আৰু ইয়াৰ বঢ়িয়াকৈ পুচ বনাইছে এইটো আৰু এইটো এটা আছে এইটোও বনাব এই খাব যেনে এই খাবৰ কাৰণে এইটো এই ষ্টাইলত বনাইছে আৰু আমি এনেকৈ খাই ভাল পাওঁ কাৰণে এনেকৈ আৰু মই ভুজিয়া খাই ভাল পাওঁ কাৰণে গুড়া কৰি দিব মতো আৰু মোৰ কাৰণে এয়া ভাতছি কণী আৰু চব বঢ়িয়াকৈ বহি গ'ল আৰু এয়া মাৰ এখন পিঠা আৰু এইখন পিঠা আৰু দেউতাৰ এখন পিঠা আৰু এই মোৰ খাই ল'ব বঢ়িয়াকৈ চাপ খোৱা হৈ গ'ল আৰু এই বাচন ধোপালৈকে আহি গৈছোঁ বাচন ধোৱা হৈ গ'ল এইবিলাক লৈ যাই আছোঁ এতিয়া বাচন চাচন ধুই